নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছো জেএনভি গাইড লৈ তো আজি এটা ভাল খবৰ দিব গৈ আছো যে নৱোদয় বাছনি পৰীক্ষাৰ ক্লাছ 6 ৰ যেটো ফৰ্ম ফিলআপ চলি আছিল 29 তাৰিখে লাষ্ট ডেট বুলি সকলোৱে গম পাই আছিল তো এই 29 তাৰিখৰ লাষ্ট ডেটটো এতিয়া বঢ়াই দিয়া গৈছে আৰু যি সকলে ফৰ্ম ফিলআপ কৰা নাই কৰিমকে ৰৈ গৈছে বা ভাবি আছে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব মই আকৌ এবাৰ ভালকে দেখাই দিছো বস ভিডিওটোত যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ ইউটিউব চেনেলৰ বহুতখিনি নৱোদয় বাছনি পৰীক্ষাৰ বিষয়ে বা বহুতখিনি নৱোদয় বিদ্যালয়ৰ যিখিনি এন্ট্ৰেন্স হয় ক্লাছ 6 ৰ সেই এন্ট্ৰেন্সৰ আমাৰ বহুতখিনি পঢ়া ভিডিও আছে আপোনালোকৰ ষ্টুডেন্টে সেইখিনি চাই বহুতখিনি লাভ হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ লোৱা নাই বা ক্লাছ লমকে ৰৈ আছিল দুদিন পিছলম তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আমাৰ 5 তাৰিখৰ পৰা ক্লাছটো যেটো হ'ব সেই ক্লাছটো টোটাল 4 মাহ ক্লাছ হ'ব কাৰণ ডিসেম্বৰ 13 তাৰিখে পৰীক্ষা এই 4 মাহ ক্লাছত আমি গোটেইখিনি বস্তু মানসিক দক্ষতা অসমীয়া অংক গোটেইখিনি ভাগ আমি কৰাব চেষ্টা কৰিম আৰু বিশেষকৈ এই বেচ যেটো হ'ব এই বেচটো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে হ'ব আৰু ইংলিশ মিডিয়ামৰ যদি কোনবা আছে আপোনালোকে আমাক হোৱাটছএপত মেছেজ কৰিব পাৰিব ঠিক আছে ইংলিশ মিডিয়ামৰ কাৰণে মই এক্সট্ৰাকে জনাম কাৰণ আমি ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটা মিডিয়ামক বেলেগকে ক্লাছসমূহ কৰা যায় ঠিক আছে আৰু এতিয়া আমাৰ ক্লাছসমূহ টোটাল 4 মাহ হ'ব আৰু যিসকলে ক্লাছ লৈছে তেখেতসকলৰ ক্লাছ চলি আছে যিসকলে লমকে ভাবি আছে যদি ভাবিছে যদি লম বুলি ভাবে যদি সিটটো দখল কৰিম বুলি ভাবে সোনকালে ক্লাছত আহিলে আপোনালোকৰ সুবিধা ঠিক আছে এতিয়া আমি আহো যে আপোনালোকৰ ফৰ্ম ফিলআপ যেটো আছিল এই ফৰ্ম ফিলআপৰ ডেটটো কি হৈছে আপোনাৰ ডেটটো বঢ়াই দিয়া গৈছে ফৰ্ম ফিলআপৰ ডেটটো আপোনাক ক'ব গলে 13 আগষ্টলৈকে বঢ়াই দিয়া গৈছে আপোনাৰ ঠিক আছে ফৰ্ম ফিলআপৰ ডেটটো 13 আগষ্টলৈকে বঢ়াই দিয়া গৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কিমান হৈছে ক্লাছ 5 ত পঢ়ি আছে এবাৰ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 5 ত পঢ়ি আছে তো সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ যেটো নৱোদয় বিদ্যালয় ফৰ্ম ফিলআপটো 13 আগষ্টলৈকে বঢ়াই দিয়া গৈছে যিসকলে ফৰ্ম ফিলআপ কৰা নাই সোনকালে কম্পিউটাৰ দোকানত গৈ পেলাই ফৰ্ম ফিলআপটো কৰিব পাৰিব ডকুমেন্টছ কি লাগে আপোনাৰ ষ্টুডেন্টজনৰ আধাৰ কাৰ্ড লাগিব ষ্টুডেন্টজনৰ নাম মাকৰ দেউতাকৰ নাম মাকৰ দেউতাকৰ সহি হেখিনি লাগিল আপোনাৰ ষ্টুডেন্টজনৰ পাৰ্মানেন্ট এডুকেশন নাম্বাৰ ঠিক আছে পাৰ্মানেন্ট এডুকেশন নাম্বাৰ হেতু লাগিব আৰু আপোনাৰ ষ্টুডেন্টজনৰ 345 কোড পঢ়িছিলে হেখিনি নামটো বহালে হল আপোনালোকে তাতে তাৰ পিছত তাতে আপোনালোকৰ আৰবান এৰিয়া নে আপোনালোকৰ গাঁও এৰিয়া হেখিনি বস্তুখিনি বহাব লাগিব গাঁৱত পঢ়ে নে চহৰৰ অঞ্চলত পঢ়ে হেখিনি আপোনালোকে বহাব লাগিব আৰবান আৰু ৰুৰেল দুটা বস্তু থাকে হেখিনি ভালকে বহাব আপোনালোকে তাৰ লগত আপোনালোকৰ যদি কাষ্ট আছে কাষ্ট সাৰ্টিফিকেটখন যদি আছে দি দিব যদি নাই আপোনালোকৰ যেনেকৈ আছে ফৰ্ম ফিলআপ সোনকালে কৰি দিব কাৰণ 13 আগষ্টৰ পিছত ফৰ্ম ফিলআপৰ ডেটটো বঢ়াই নিদিয়ে আৰু নৱোদয় পৰীক্ষাটো অকল এবাৰে দিব পাৰিব ক্লাছ 5 ত পঢ়ি থাকোতে ক্লাছ 6 ত পাওঁতে এই পৰীক্ষাটো কিন্তু দিব নোৱাৰিব আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ ল'ৰা ছোৱালী এই পৰীক্ষাটো ক্লাছ কিমান পাওঁতে 6 পাওঁতে এই পৰীক্ষাটো দিব নোৱাৰিব ক্লাছ 5 ত থাকোতে এবাৰে পৰীক্ষাটো দিব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালীয়ে সেইবাবে এই বছৰ 5 ত যিসকল আছে তো আপোনালোকে ফৰ্ম ফিলআপটো কৰি দিয়ক কোনবা যদি 4 ত আছে আপোনালোকে ফৰ্ম ফিলআপ নকৰিব কিন্তু তেতিয়া হলে নহব কিন্তু দে হেটো বস্তু বা 6 ত যদি আছে আপোনালোকক এডমিশন নিদিয়ে কিন্তু ফৰ্ম ফিলআপটো কিবাকে হৈ যাব পাৰে খালি এডমিশন নিদিয়ে আপোনালোকক হেটো বস্তু অলপ ভালকে চাব আৰু বাকি এতিয়া ক'ব গলে ফৰ্ম ফিলআপটো সোনকালে কৰি বস্তুখিনি ৰেডি কৰক আৰু এতিয়া আমাৰ ইউটিউব চেনেলটোত চাব বস্তুখিনি দিয়া আছে কেনেকৈ পঢ়িব কি কৰিব ইয়াতকৈ যদি আৰু বেছিকে লাগে আমাৰ ক্লাছসমূহত জয়েন কৰিব পাৰিব ইয়াতে দিয়া ফোন নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰি পেলাই আমাৰ লগত যোগাযোগ কৰিব পাৰিব ঠিক আছে খালি এটা সময় হোৱাটছএপটো আমাৰ 24 ঘণ্টা খোলা থাকে যদি ফোন কৰে তেতিয়া হলে আপোনালোকে ৰাতিপুৱা 11টা মান বজাৰ পৰা ফোন কৰিব ৰাতি বা আবেলি 6টা মান বজাত ফোন কৰিব ঠিক আছে ৰাতিপুৱা 11টা মান বজাৰ পৰা 6টা মান বজাৰ ভিতৰলৈ ফোন কৰিব তাৰ বেলেগ যি কোনো সময়ত আপোনালোকে হোৱাটছএপত 24 ঘণ্টা মেছেজ কৰিব পাৰিব যে ষ্টুডেন্টজনৰ নাম আৰু মিডিয়াম দুটা দি দিলে আৰু ক্লাছ 5 ত পঢ়ি আছো বুলি আপোনালোকে যদি দি দিয়ে হোৱাটছএপত মেছেজ তেতিয়া হলে আমি আপোনালোকৰ লগত ফোন যোগে যোগাযোগ কৰিব চেষ্টা কৰিম আমি ঠিক আছে সেইখিনি আমাৰ ফালৰ পৰা আপোনালোকক কলো ভালকে পঢ়ক চেষ্টা কৰক সিটটো দখল কৰিবলৈ নৱোদয় সিটটো পালে ক্লাছ 6 ৰ পৰা 12 লৈকে 7 বছৰ আপোনাৰ ফ্ৰী হৈ যাব 1 টকাও দিব নালাগে চাউলৰ পৰা লৈ কিতাপৰ পৰা লৈ তাত পঢ়া পালে তাত খেলা পালে তাত থাকা খোৱা সব বস্তু আপোনাৰ ফ্ৰী এই সুবিধা আপোনালোকে যেহেতু দিছে গভৰ্ণমেণ্টে
এইটো নবোদয় বিদ্যালয়খন আজিৰ পৰা বহুত 1986 মানতে আৰম্ভ হৈছিলে তেতিয়াৰ পৰা চলি আছে স্কুলখন এই স্কুলখন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কুল হয় আপোনালোকৰ ল'ৰা ছোৱালীক বহুত ভাল শিক্ষকে অসমৰ বাহিৰৰ শিক্ষক বিশেষকৈ ক'ব গ'লে বা অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসমূহে পঢ়াব বেষ্ট টিচাৰে পঢ়াব আৰু আপোনালোকৰ ল'ৰা ছোৱালী ভাল এজন ষ্টুডেণ্ট ভাল ব্যক্তি হ'বলৈ বহুতখিনি আগন্তুক দিনলৈ সহায় হ'ব নবোদয়ৰ ফালৰ পৰা ঠিক আছে সেইখিনিয়ে আছিলে আমাৰ ফালৰ পৰা ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিবা যদি থাকে কমেণ্টত দিব পাৰিব বা হোৱাটছএপৰ স্ক্ৰীনত দিয়া নাম্বাৰটো হোৱাটছএপত মেছেজ কৰিব পাৰিব হোৱাটছএপটো আমাৰ 24 ঘণ্টা খোলাই থাকে খালি ফোনটোক এটা আমাৰ সময় থাকে অফিচৰ এটা সময় থাকে মানুহখিনিও আমি এটা সময়ত মানুহখিনি আমাৰ থাকে অফিচত কাম কৰা সেইখিনি আপোনালোকে এটা সময়টো নিৰ্দিষ্ট সময় এটা ভিতৰত ফোনটো কৰিলে সুবিধা হয় আমাৰো আপোনালোকৰ সুবিধা হয় বা ৰাতি যদি আপোনালোকে ফোন কৰিব লগা হয় হোৱাটছএপত মেছেজ দি দিব ৰাতি হ'লেও আমি আপোনালোকৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিম এইখিনি আছিল মোৰ ফালৰ পৰা ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু কিবা না ক্লাছৰ বাহিৰত কিবা না কিবা সুধিব হ'লেও আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিবগে ঠিক আছে এইখিনি আছিল মোৰ ফালৰ পৰা ধন্যবাদ